একটু আনবক্সিং করে দেখাই আছে কি আছে ভিতৰত। আরে এটা আমি তো মোবাইল ললো মোর পুরনো মোবাইল এক্সচেঞ্জ করে দিই। গুগল S25 আলট্রা এটা নতুন লঞ্চ হইছে না? নতুন লঞ্চ একদম নিউ। মারা লেটস গো Let's go. দিও এটা হাত সাপুরি লাগে নাকি আরো গুড মৰ্ণিং সকলোকে। তো ৰাতিপুৱা এটা পাৰ্চেল আহিলে, কি পাৰ্চেল আহিলে অলপ পিছত আপোনালোকক দেখুৱাই আছো। জাষ্ট নাও টোপনিৰ পৰা উঠিলো, আগত যাওক পাৰ্চেলটো আগত ৰিচিভ কৰিলো ন। ভিডিঅ' চাইছ না নাই? দে ভাই মানে আগতো মোক দিবৰ পাৰ্চেল আনি দিছে। তো অলপ পিছত এইটো আনবক্সিং কৰি দেখুৱাই আছো কি আছে ভিতৰত। আইফোনৰে কিবা বস্তু আছে বাৰু। কিমান আছিল দাম? 347 পইচাটো এতিয়া পে' কৰি দিওঁ। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই ছাগল বাই। এতিয়া কি হ'ল গাইছ, ভিডিঅ' নকৰি মানে পাহৰিও গ'লোঁ গাইছ। একচুৱেলি কেনেকৈ ব্লগিং কৰিব লাগে, মানে কি ক'ম নক'ম এনেকুৱা লাগে। হয় গাইছ, মানে বহুত দিন যেতিয়া আপুনি গেপ দিব, ইউটিউবত ভিডিঅ' চিডিঅ' নবনাব, তেতিয়া হয় বাৰু। একচুৱেলি চাকৰিয়ে কৰি আছোঁ ইউটিউবত। হয় না? হয় দিয়ক, হয় চাকৰিয়ে কৰি আছোঁ। মাহত লাখ টকা ইনকাম কৰি আছোঁ। ৰাতিপুৱাৰ পৰা আপোনালোকে চালে গাইছ, কভাৰ আহি গ'ল আইফোনৰ। কভাৰটো একচুৱেলি গাইছ বহুত বেছি ভাল হয়, প্ৰিমিয়াম কোৱালিটিয়ে হয় বাৰু। যিমান দাম লৈছে কভাৰটো ভালে লাগিছে দিয়ক। কিন্তু এটা প্ৰব্লেম হৈছে গাইছ কভাৰটোত, মানে কি হয় যেতিয়া ফ্লেছটো অন কৰি এটা ফটো মাৰোঁ বা ভিডিঅ' লওঁ, তেতিয়া মানে বহুত বেছি ৰিফ্লেক্ট হয় ফ্লেছৰ লাইটটো, আৰু বেয়া হৈ যায় কোৱালিটিটো। তো দিয়ক চলি যাব, একো নাই। ৰাতি এনেও আগতে যিটো কভাৰ আছিল ট্ৰান্সপাৰেণ্ট, মোৰ ইংলিছটো অলপ ইফালে সিফালে হয় বাৰু। মানে ইংলিছত বহুত হাইলৈকে পঢ়ি বাদ দিছোঁ, দিয়ক একো নাই। মানে আগত যিটো কভাৰ আছিল ট্ৰান্সপাৰেণ্ট, ট্ৰান্সপাৰেণ্ট। তো এই কভাৰটোতো বাৰু অলপ চলপ ছেমে প্ৰব্লেম হৈছিল, বাট অলপ কম হৈছিল এই নতুন কভাৰটোতকৈ। তো দিয়ক এনেকৈ আৰু ৰাতি কভাৰটো খুলিয়ে ভিডিঅ' চিডিঅ' শ্বুট কৰিব লাগিব। তো দিয়ক একো নাই। আৰু বৰ্তমান আহি গ'লে মোৰ ঘৰত এয়া আমাৰ বিৰজু ভাই। আৰু এই লোকেশ্যনটোত গাইছ বহুত দিন পিছত মানে ব্লগিং কৰি আছোঁ। এয়া চাওক গাইছ, লোকেশ্যনটো মোৰ ঘৰৰ পিছফালে হয় এই লোকেশ্যনটো বাৰু। ইয়াতে মই মানে আগতে বহুত ভিডিঅ' বনাইছোঁ। যেতিয়া মোৰ প্ৰথম ভিডিঅ'টো ভাইৰেল গৈছিল, 1 লাখ ভিউজ পাৰ হৈছিল, তেতিয়াও মানে এইখিনি ঠাইতে মই মানে ইণ্ট্ৰ' দি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। এইখিনি ঠাই কিবা এটা ভাল লাগে আৰু এনেও গছ গছনি থাকিলে ভাল লাগে। আৰু এটা গুড নিউজ আছে গাইছ, আপোনালোকৰ মাজতে বহুতে মোক ইনষ্টাত ফ'ল' কৰিছে। এতিয়াও যদি আপোনালোকে ফ'ল' কৰা নাই, সোনকালে গৈ ডিছক্ৰিপশ্যনত লিংক আছে, স্ক্ৰীণত আহি আছে, সোনকালে ফ'ল' কৰক। আৰু গুড নিউজটো কি জানে, মই এটা গিভৱে এৰিছোঁ। কাৰণ আপোনালোকে বহুতে বিচাৰে যে মোৰ লগত লগ কৰিব, কলাবৰেশ্যন কৰিব। অনলি কলাবৰেশ্যনো নহয়, মোৰ লগত এটা হেডফোনো পাই যাব। এটা গিভৱে দিছোঁ, সোনকালে যাওক। গিভৱেৰ ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো লাইক কৰক, বেছিকৈ বেছি শ্বেয়াৰ কৰক। ফ'ল'টোতো মাষ্ট বি, তাৰপিছত শ্বেয়াৰ আৰু কমেণ্টটো কৰিবই লাগিব। এতিয়া মোৰ ইনষ্টাত 20K কমপ্লিট হ'ব, তেতিয়া আপোনালোকৰ মাজতে এজনক মই দিম। তাৰ লগত স্পেচিয়েলি মই এটা ৰীল বনাই কলাব কৰিম। আৰু এতিয়া গৈ আছোঁ আমাৰ ৰাহুল ভাইৰ ঘৰত। মোৰ পিছফালে আছে ৰাহুল, সেয়া চাওক। ইয়াৰ ঘৰত গৈ আছোঁ জিম কৰিব। মানে আজি জিম কৰিম বুলি ভাবিছোঁ। বহুত দিন হ'ল স্বাস্থ্যটোৰ মানে কেয়াৰে লোৱা নাই। ইফালে আছে বাপ্পা দা। নতুন বাইক শেষ, লাষ্টত চাইকেলত নাহিলে হ'ল আৰু। তো বৰ্তমান আহি পালোঁ আমাৰ ৰাহুল ভাইৰ ঘৰ। আৰু ইয়াতে মানে আমি ঘৰত সৰু মুৰাকৈ এটা জিমৰ ছেটআপ বনাই লৈছোঁ। ইয়াত চাব পাৰিছে মাল মেটেল আছে, মোৰো অলপ মাল মেটেলবিলাক ইয়াতে লৈ আহিছোঁ বাৰু। ৰাহুল ভাইতো আগৰ পৰাই কৰে, মোৰে বাৰু সময় সুবিধা নিমিলে, এইকাৰণে অহা নহয়। আজি অলপ সময় সুবিধা আছে, আজি কৰোঁ। এতিয়াৰ পৰা চাগে ৰেগুলাৰ ষ্টাৰ্ট কৰিম জিমটো কৰা। কাৰণ আগতে যেতিয়া জিম কৰিছিলোঁ তেতিয়া পেট চেট ওলোৱাই নাছিল, 6 পেক চেপছ আছিল সঁচা কথা ক'ব গ'লে। এতিয়া মানে গমে পায় আপোনালোকে, হেল্থ চাই আপোনালোকে গমে পাইছে কেনেকুৱা মানে ফেট হৈ আছে বডিত। লাহে অলপ ফ্ৰী হেণ্ড কৰিলোঁ, মানে এক্সাৰচাইজ কৰিলোঁ, ৱাৰ্ম আপ, এইটোক কয় ৱাৰ্ম আপ। তো ডাম্বেল মাৰা কমপ্লিট। এতিয়া মানে বাৰত লগাই লৈছোঁ, 5 কিলো 10 কিলো, আৰু 12 কিমান হৈ আছে গম নাপাওঁ। এতিয়া বলক এই ছেটটো 4 ৰেপিটেশ্যন কৰোঁ।
তো ফাইনালি এতিয়া ডেডলিফট মানে ডেডলিফট ইমান দিন জিমত অহা নাই কিন্তু এতিয়াও চাইছে বডি আছে পাৱাৰ আছে না দিয়া 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 মাৰা লেটস গো Let's go. হাত চাপৰি লাগে নেকি আৰু এটি কি 2,000 years later. জিম সিম কৰি গাইছ অৱস্থা বহুত বেছি বেয়া ইমান বিষাই আছে মানে ইমান পেইন হৈ আছে বডি ইমান দিন পিছত কৰিলোঁ ন একো নাই 2-3 দিন কৰাৰ পিছত ঠিক হৈ যাব অট'মেটিকলি তো টাইটেল আৰু থাম্বনেল এতিয়া গমে পাইছে গাইছ আজি হ'ল আমাৰ ট্ৰেভেলাৰ নয়নদাৰ হ'ল বাৰ্থডে নয়নদাও বাৰু ইনভাইট কৰিছে তো তাৰ কাৰণে গৈ আছোঁ বৰ্তমান মোবাইল হাবত আৰু ৰাতিপুৱা আপোনালোকে চালে মোবাইলৰ বেক কভাৰটো আহি গ'লে কিন্তু টেম্পাৰটো অলপমান ফাটিছে টেম্পাৰটো ভাবিছোঁ চেঞ্জ কৰি লওঁ একেবাৰে যিহেতু নতুন বেক কভাৰ লগালোৱে মোবাইলখনত আৰু টেম্পাৰখন কি হয় কেইদিন পিছত মানে চেঞ্জ কৰি থাকিব লগা হয় বিকজ ফাটে আৰু নিজে নিজে ফাটে স্ক্ৰেচ পৰি যায় দিয়ক টেম্পাৰৰ বেছি দামো নহয় আৰু নতুন কি মোবাইল আছে এইটোও বাৰু চাই লওঁ অলপ গৈ যিহেতু আছোঁ দোকানখনত মোবাইল হাবতে একচুৱেলি আমাৰ নয়নদাৰো বাৰ্থডে মানে চেলিব্ৰেট কৰিব তো বলক ন এতিয়া ওলাওঁ আৰু মই অকলে নাযাওঁ মোৰ লগত যাব আমাৰ ৰাহুল ভাই বৰ্তমান ৰেডি হৈ আছে আৰু বৰ্তমান ৰাহুল ভাইৰ ঘৰতে আছোঁ আমাৰ ৰাহুল ভাই ঘৰতে বৰ্তমান গাড়ীখন থওঁ চাইছে আপোনালোকে গাড়ী আপোনালোকক ৱাছ কৰিম বুলি কৈ থাকোঁ কিন্তু ৱাছ কৰাৰো নহয় দিয়ক এতিয়া বেছি ভক নকৰোঁ ৰাহুল ভাই ৰেডি হৈ আহিলে সোনকালে ওলাই যাওঁ ন তো বৰ্তমান আহি পালোঁ মোবাইল হাবত মোৰ পিছফালে আছে আপোনালোকে গমে পাইছে কোনখন দোকানত আহিলোঁ য়েছ গাইছ যেইখন দোকানৰ পৰা মই আইফোনটো লৈছিলোঁ আজিৰ পৰা 4 মাহ হ'ব 4 মাহ বেছি হ'ব 5 মাহ হ'ব চাগে আই থিংক 5 মাহ আগত এই দোকানখনৰ পৰা মই আইফোন লৈছিলোঁ তাৰপিছত মোৰ বন্ধুহঁতেও লৈছিল আমাৰ নয়নদাও লৈছিল আজি নয়নদাও হৈছে নয়নদাৰ যিহেতু বাৰ্থডে তো ইয়াতে মানে আজি কেক কাটিং চেৰেমনি হ'ব আৰু মোবাইল দোকানৰ লোকেশ্যনটো এবাৰ আপোনালোকক কৈ দিওঁ ইফালেদি যদি আপোনালোকে আহে চাপাগুৰিৰ ফালে যদি আপোনালোকে চিধা সোমাই আহে ইফালে আপোনালোকে দেখা পাব গিফ্ট চেণ্টাৰ তাৰ অপজিটতে এই মোবাইল হাব আপোনালোকে দেখা পাব আৰু যদি আপোনালোকে বঙাইগাঁৱৰ ফালৰ পৰা আহে একদম ইফালে আপোনালোকে ইউনিভাৰ্চেল মল দেখা পাব তাৰ অপজিটে আপোনালোকে মোবাইল হাব দেখা পাব ইফালে হাৰ্ষ ভাইকো দেখা পাই আছে নেকি আপোনালোকে একদম আৰে বাহ তো এতিয়া বলক মোবাইল দোকানৰ ভিতৰত যাওঁ আৰু টেম্পাৰখনো চেঞ্জ কৰোঁ আৰু ভিতৰত নয়নদা আছে নয়নদাৰ লগত আপোনালোকক লগ কৰোঁ কালি কভাৰখন লগাইছোঁ বাৰু আৰু টেম্পাৰখন অলপ বেয়া হৈছে বাৰু টেম্পাৰখন চেঞ্জ কৰালোঁ তাকে যা কি খবৰ টেম্পাৰটো অলপ চেঞ্জ কৰি দিয়া আৰু নতুন মোবাইল আহিছে নেকি কিবা লঞ্চ নতুন মডেলটো আহিছে ৰিয়েলমি 14 সিরিজ আছে ৰেডমি 14 সিরিজ আছে ৰেডমি 14 সিরিজ আৰু এইখন দোকানৰ পৰা মই আইফোনটো লৈছিলোঁ বহুত কম প্ৰাইজত দিছিল আৰু বহুতখিনি ডিছকাউণ্ট কৰি দিছিল মোকে বাৰু আৰু আপোনালোকে যদি ল'ব বিচাৰে লোকেশ্যনটো আপোনালোকক দেখাইছোঁৱে আৰু মোৰ ফ্ৰেণ্ডহঁতে আমাৰ নয়নদা চবে লৈছে ইয়াৰ পৰাই বহুত ট্ৰাষ্টেড আৰু ভেলুৱেবল দোকান হয় আৰু একদম আপোনালোকে বেছিকৈ বেছি কম ডিছকাউণ্টত ইয়াতে আপোনালোকে মোবাইল ফোন পাই যাব এইটো একদম টেনশ্যন লোৱাৰ দৰকাৰ নাই আৰু মই নাম্বাৰটো দি দিম আমাৰ আকাশ দা আছে আকাশ দাৰ লোকেশ্যনটো কৈ দিয়া নিয়াৰ চাপাগুৰি ৰোড ইউনিভাৰ্চেল মল আৰু বৰ্তমান স্যামছাঙৰ যিমান মোবাইল ওলাই ৰিচেণ্টলি 25 আল্ট্ৰা 25 আল্ট্ৰা এইটো আছে अवेलेबल সব S25 আল্ট্ৰা এইটো নতুন লঞ্চ হৈছে না নতুন লঞ্চ একদম নিউ S25 আল্ট্ৰা এইটো হ'ল নতুন লঞ্চ ফোন চাইছে ইয়াতে अवेलेबल আছে লোকেশ্যনটো কৈ দিয়া কোনোবাই যদি ল'ব বিচাৰে চাপাগুৰি ৰোড নিয়াৰ ইউনিভাৰ্চেল মল আৰু ডিসকাউন্ট হৈ যাব আৰু মোবাইলৰ কিবা কিবি গিফ্ট আছে গিফ্ট আছে এটা 100% একদম টেনশন নাই আৰু মই যেহেতু লৈছো আমাৰ নয়নদাও লৈছে লোকেশন বলে নহব তুই পইচাটাও দিবি যাই কিবা হে আৰু মেনি হ্যাপি ৰিটাৰ্নছ অফ দ্য ডে থ্যাংক ইউ মোৰ আজি জন্মদিন মই 22 বছৰৰ পৰা 23 বছৰত ভৰি দিলো এইটো এটা পাৰ্টিটো পালে হয় আজি ডিমা ফুটে ওলাই আহিছে ওকে না পাৰ্টিটো পালে হ'ল এতিয়া আৰু কি পাৰ্টিটো দিলে হ'ল 23 বছৰ হোৱা পাৰ্টি আৰু বৰ্তমান আকাশ দা নতুন ফোন ললে কোনোবাই আগৰ নিচিনা গিফট আছে না গিফট অফাৰ আছে এইটো মানে লাইফ টাইম চলি থাকিব দিয়ক আৰু এক্সচেঞ্জ অফাৰো আছে এক্সচেঞ্জ অফাৰো আছে আৰু ইএমআই তো अवेलेबल আছে বৰ্তমান চাইছে গাইস মোৰ মোবাইলৰ টেম্পাৰখন চেঞ্জ কৰি দিবা ভাইটিয়ে এইটো ভাল হ'ব না টেম্পাৰটো এইটো কি টেম্পাৰ হয় এইচডি টেম্পাৰ হয় এইচডি টেম্পাৰ
আৰু স্পেচিয়েলি আমাৰ ডিম্পুদাও আজি আহিল নলবাৰীৰ পৰা মোবাইল হাবত। চাইছে আপোনালোকে, ডিম্পুদাও আজি মোবাইল ল'ব এইখন দোকানৰ পৰা। ময়ো লৈছোঁ, নয়নদাও লৈছে। আগতে আপোনালোকক ক'লোঁ, তো আপোনালোকে গমেই পাইছে কিমান ট্ৰাষ্টেড দোকান হয় আৰু বেষ্টকৈ বেষ্ট ডিছকাউণ্টত ইয়াত আপোনালোকে মোবাইল ফোন পাই যাব। ফাইনালি মোৰ 40 বছৰ হৈ গ'ল আজি আহিব লোকেশনৰ বেষ্ট চাপাগুৰি পৰা ইউনিভাৰ্চেল মল অপজিটতে আৰু এতিয়া মই এইটো মোবাইল ল'লো মই পুৰণা মোবাইল এক্সচেঞ্জ কৰি গুগল পিক্সেল এইটো আনবক্সিং কৰি দিয়া আনবক্সিং কৰি দিয়ক। এইটো ফিক্স না হ'ব না হৈ গৈছে। কাবাৰ চাবাৰকে দিম কাবাৰটো তো ইয়াতে আপোনালোকে এক্সচেঞ্জো পাই যাব চব। A few moments later. মানে আহি পালোঁ মিষ্টাৰ তন্দুৰ। মোৰ পিছফালে চাব পাৰিছে, মানে আজি নয়নদা ইয়াতে পাৰ্টি দিব। তো পাৰ্টিটো আহিছোঁ, যদি ভোকো লাগি গ'লে, ৰাতি হৈ গ'ল, তো পাৰ্টিটো একবাৰে খায়ে যাওঁ ন, ফ্ৰীৰ পাৰ্টি যিহেতু। আৰু মোৰ লগত আছে ৰাহুল। মই যিটো স্কুটিখন লৈ আহিছোঁ, নয়নদা আহি আছে তো আহি পালে নয়নদা। আৰু ইয়াতে কিমান ধুনীয়াকৈ সজাইছে চাইছে আপোনালোকে, ভাল লাগিছে। ছাৰপ্ৰাইজ দিছে, বহুত তৰফৰ পৰা ছাৰপ্ৰাইজ দিছে। দিয়ক এতিয়া খানাটো খাই ঘৰত গ'লে হ'ল। আৰু খাব খুজিছিলোঁ বেলেগ, খুৱাই আছে বেলেগ, খালী পেট কৰি আছে না, আমাৰ পাৰ্টিত সেইবিলাক নচলে ভাই। ফুলি গৈছে পুৰা এইবিলাক। দিয়ক কি বা খুৱাই। নয়নদা পাৰ্টি খুৱাব নেকি? পাৰ্টি খুৱাব নেকি? পইচাটো বাৰ্থডে আপোনাৰ পইচা মোৰ। তো এতিয়া এক কাপ চাহে অৰ্ডাৰ দিলোঁ, দিয়ক চাহটো খাওঁ আগত। কি এনেকে মাতি আছে চাহটো? মইতো নান খাম। নান চবৰে একে নান বান মই নান খাম। নান বান কাৰো কিছু নাই মই নান খাম। ইউনিভাৰ্চেল অৰ্ডাৰ কি তো আহি পালে পুৰা একদম খানা। এইফালে বহু চাপ কৰি আছে। চবে খাই আছে বিৰিয়ানী, মই খাই আছো নান। ধুনীয়া হৈছে না চিকেনটো? এইটো মই অৰ্ডাৰ কৰিছোঁ, মই জানো ইয়াৰে খানাটো ভাল। অ নয়নদা, নান খাই কিন্তু আপুনি পইচা বাচাল। নান খুৱাই তুমিতো বিৰিয়ানী নোখোৱা কৈছা, নান খুৱাই পইচা বাচাল। তুমি নিজে কৈছা বিৰিয়ানী নোখোৱা, মিছা কথা কিয় কোৱা? না ঠিকে আছে, মই নানে খাই ভাল পাওঁ। তো জাষ্ট নাও আহি পালোঁ গাইজ ঘৰ। আৰু এই মোবাইলখন মোৰ চাইছে না, এতিয়া চাওক পুৰা একদম ব্ৰেণ্ড নিউ হৈ গৈছে। চাইছে এই যে ডিছপ্লে ভঙা দেখা পাইছিল আপোনালোকে, তো চাওক বৰ্তমান পুৰা একদম ডিছপ্লে নতুন লগাই লৈছোঁ আৰু কভাৰ চভাৰো লগাই লৈছোঁ। এই ডিছপ্লেটো বাৰু মোবাইল হাবৰ পৰাই লগাইছোঁ, বহুত কম দামত মোক লগাই দিছে। চাইছে অলপমান চাগে মোৰ লগত ক্লিপ আছে, যদি বিচাৰি পাওঁ এই ভিডিঅ'টোত মই এড কৰি দিম। আৰু যদি ক্লিপটো নাপাওঁ তেনেহ'লে উপায় নাই, ডাইৰেক্ট আপোনালোকক দেখাই দিলোঁৱে। সৰস্বতী পূজাৰ দিনাখনে একচুৱেলি মোবাইলৰ ডিছপ্লেটো চেঞ্জ কৰি দিছোঁ। মানে সৰস্বতী পূজাৰ আগৰ দিনাখন ৰাতি কি হ'ল, মানে এনেকৈ কথা পাতি থাকোঁতে হাতৰ পৰা পৰি পুৰা ডিছপ্লেখনে শেষ আৰু বৰবাদ। আগৰ পৰাতো ভাঙা আছিলে, চলি আছিল, কিন্তু হাতৰ পৰা পৰাৰ পিছত মানে গ'লে আৰু। তাৰপিছত ভাবিলোঁ যে উপায় নাই, ছানডে আছিল, বঙাইগাঁও চব দোকান বন্ধ আছিল, কিন্তু মোবাইল হাব ছানডেটো মানে এভেইলেবল থাকে আৰু খোলা থাকে আৰু। তো ভালেই হ'ল, তাতে ডিছপ্লেখন যাই ধুনীয়াকৈ চেঞ্জ কৰাই লৈ আহিলোঁ। এতিয়া আৰু টেনশ্যন নাই, মোবাইলখনে আৰু বহুত দিন চলি যাব, হেং চেংটো নামাৰে। আৰু যিহেতু আইফোন আছে, মেক্সিমাম কাম এতিয়া আইফোনতে কৰোঁ, ভিডিঅ'ৰ কাম বাৰু। তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাই আছোঁ, চি ইউ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।